प्रह्लाद कुमार विष्णु अंगे जन्म महा पवित्र कुमार विष्णु अंगे जन्म महा पवित्र कुमार आर भंगेश्वरे दैत्य शिशु देखिते कुम्भार राम हरि राम हरि बोला हर जन राम हरि राम हरि बोला हर जन दादा आरो भाई हक दादा चुआसुन हौ जे हारि हारि गस लतिका स्फटिकर ধাৰিছেন निर्मल পানী সৰোবৰ আৰু তাত মুকলি মৰেৰে চৰি থকা ৰাজহংসবিলাক এইবিলাক বাৰু কোনে সৃষ্টি কৰিছে কোৱাচোন তোমালোকে प्रह्लाद দাদা তুমি নিশ্চয় অকৰা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেই সকলোবোৰ দেখোন আমাৰ প্ৰজাগণে সৰ্জন কৰিছে সেই কথা সঁচা নহয় দাদা ভাই গছ বন পশু পক্ষী সকলোকে সজন কৰা এজন গৰাকী আছে তেওঁকেই ঈশ্বৰ বোলে বাৰু ভাই প্ৰহ্লাদ এতিয়া সেইবোৰ কথা বাদ দিয়া বল আমি ধনুকাৰলৈ মৃগয়ালৈ যাওঁ বিলত চৰি থকা হাঁহবিলাক ধনুকাৰেৰে এটা কৈ যেন খুচি কিমান ভাল লাগে নহয়নে বাৰু ভাইহঁত ঠিক কৈছা ভাই হয়। ব'লা প্ৰহ্লাদ আমি সকলোৱে ধনুকাৰলৈ মৃগয়ালৈ যাওঁ ভাই দাদা মৃগয়া কৰা আৰু বনৰ পশু পক্ষী বধ কৰা মহাপাপ তোমাক মোক যিজন ঈশ্বৰে সৃজন কৰিছে সেই পশু পক্ষীবিলাককো তেৱেই সৃজন কৰিছে গতিকে ঈশ্বৰে সৃজন কৰা সকলো বস্তুকে সমজ্ঞান কৰিব লাগে প্ৰহ্লাদ দাদা তোমাকতো এইবোৰ কথা কোনে শিকাইছে দাদা ভাই এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰি সেইবাবে দাদা ভাই ঈশ্বৰক চিন্তা কৰিবলৈ শিক্ষা লোৱা তেতিয়াই সকলো জ্ঞান লাভ কৰিব পাৰিবা ভাই প্ৰহ্লাদ ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমে কি শিক্ষা ল'ব লাগে ভাই দাদা জগত কৰ্তা ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে তেওঁৰে অনন্ত মহিমা কীৰ্তন কৰিব লাগে কাৰণ হৰি নামৰ বাহিৰে জগততে কোনো বস্তুৰ দ্বাৰাই ঈশ্বৰক পাব নোৱাৰি পবিত্ৰ হৰি নাম গাবলৈ সকলোৱে শিক্ষা লোৱা ঈশ্বৰে আমাক করুণা করিব। ভাই প্রহ্লাদ, ভাই তুমিনো হরিনাম গাবলৈ ক'ত শিকিলা? কোনে শিকালে তোমাক? ভাই দাদা, হরিনাম গাবলৈ কোনেও কাকো শিকাব নালাগে। শুদ্ধ মনে শুদ্ধ চিত্তে
ঈশ্বৰক ভাবিব পাৰিলেই তেওঁৰ অনন্ত মহিমা কীৰ্তন আপোনা আপুনি ওলাই আহিব। সেইকাৰণে তুমি মাজে সময়ে হৰি কীৰ্তন কৰা। বাৰু ভাইহঁত, দাদা এতিয়া কথা পাতি থাকিলে মৃগয়া কৰাৰ সময় পাৰ হৈ যাব। প্ৰহ্লাদ, দাদা তুমি আমাৰ লগত যাবানে? যদি নোযোৱা ইয়াতে মন মাৰি বহি থাকা। মোক ক্ষমা কৰিবা ভাইহঁত। দাদা, মই মৃগয়ালৈ যাব নোৱাৰোঁ। তোমালোক যোৱা, মই এই ফুলনিৰ মাজে মাজে ফুৰিম। তুমি থাকা তেন্তে। ব'লা ভাইহঁত, আমি সকলোৱে ধনুকাঁড় লৈ মৃগয়ালৈ যাওঁ। বল। মৃগয়াৰ সেইটো চলে আৰে দৈত্য শিশু গণহৰিয়ে হাতে ধনু হৰলৈয়া দেখিতে খুব ভন হৰিয়ে কৰিয়াছে জগত ধাৰ। ইমান সুন্দৰ গীত, এই গীত যেন মই কাহানি বা শুনিছিলোঁ। হৰি নামে হৰি নামে হৰি নামে হার হরি নামে করিয়াছে জগত ধার। নারায়ণ নারায়ণ, কোন তুমি? সুন্দৰ বালক আৰু এই উপবনৰ মাজত তুমি অকলে অকলে কি কৰিছা? মই দৈত্যৰাজে হিৰণ্যকশিপুৰৰ পুত্ৰ। নাৰায়ণ। নাম মোৰ প্ৰহ্লাদ। প্ৰহ্লাদ, আপুনি বাৰু কোন? আপোনাৰ মুখৰ গীতবোৰ মোৰ ইমান যে ভাল লাগে, মোকো বাৰু এনে গীত গাবলৈ শিকাবনে? বাছা প্ৰহ্লাদ গীত গাই ঘূৰি ফুৰে আমাৰ দৰে সন্যাসী ফকীৰীবিলাকে। চোৱাচোন তুমি, মোলৈ যাৰ পিন্ধিবলৈ বস্ত্ৰ নাই আৰু খাবলৈ যাৰ এমুঠি অন্নৰ অভাৱ, তেনে লোকেহে হৰিৰ গুণানুকীৰ্তন কৰি ভাল পায়। তেনেস্থলত
তুমি হলা ত্রিভুবন বিজয়ী দৈত্যরাজ হিরণ্যকশিপুৰৰ পুত্ৰ। তোমাৰ আকৌ হৰিগীত আৰাধনা কৰাৰ আৱশ্যক ক'ত প্ৰহ্লাদ? ৰজাৰ ল'ৰা হ'লে হৰিনাম ল'ব নাপায় বুলি আপোনাক কোনে ক'লে? নাৰায়ণ নাৰায়ণ, ৰজাৰে ল'ৰা হ'লে হৰি কীৰ্তন কৰিব পাৰে, একেবাৰে সঁচা কথা। কিন্তু কি জানা, তোমাৰ পিতৃ হৰিৰ প্ৰধান শত্ৰু। তোমাৰ পিতৃ হৰি কীৰ্তন কৰিছে বুলি গম পালে খং কৰিব নহয়? মোৰ পিতৃয়ে ঈশ্বৰক মহাশত্ৰু বুলি ভাবিছে কিয়? প্ৰহ্লাদ, তেওঁকো জানো একেজন ঈশ্বৰে স্বজন কৰা নাই? কৰিছে 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 প্ৰহ্লাদ, তেওঁকো সেই একেজন ঈশ্বৰেই স্বজন কৰিছে। কিন্তু তোমাৰ পিতৃয়ে সেই কথা মানি নলয়। আনকি সেই কথা শুনিলে তেওঁ খঙত একেবাৰে উন্মাদ হৈ অঘটন ঘটাব পাৰে প্ৰহ্লাদ। তাৰ বাবে আপুনি চিন্তা নকৰিব। প্ৰহ্লাদ, মই মোৰ পিতৃক এই কথা কম। নাৰায়ণ তেওঁ মোৰ কথা নিশ্চয় শুনিব, নাৰায়ণ। কাৰণ তেওঁ মোক বৰ মৰম কৰে। বাছা প্ৰহ্লাদ, তুমি অৱশ্যে চেষ্টা কৰিলে হৰিগীত আৰাধনা কৰিব পাৰিবা। কিন্তু আমি এবাৰ হৰিক এই স্থানতে স্মৰণ কৰি লওঁ। আহা আহা প্ৰহ্লাদ, বহা বহা। তোমাৰ শুদ্ধ মন শুদ্ধ চিত এক কৰি নাৰায়ণৰ শ্ৰীচৰণত অৰ্পণ কৰা। তেওঁ যেতিয়া তুষ্ট হ'ব অৱশ্যে তোমাক সাক্ষাৎ কৰিব। এতিয়া তুমি স্মৰণ কৰাচোন প্ৰহ্লাদ। ওম নমো ভগৱতে বাসুদেৱায়। নমো ভগৱতে বাসুদেৱায়। বাছা প্ৰহ্লাদ, তুমি বাৰু শংখ চক্ৰ গদা পদ্মধাৰী নাৰায়ণক সাক্ষাৎ কৰিব পাৰিছানে? নাই পৰা। তেন্তে তুমি পুনৰ স্মৰণ কৰা। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। বাছা প্ৰহ্লাদ, তোমাৰ সন্মুখত শংখ চক্ৰ গদা পদ্মধাৰী দেৱনাৰায়ণ। চোৱা চোৱা প্ৰহ্লাদ, তোমাৰ সন্মুখত শংখ চক্ৰ গদা পদ্মধাৰী দেৱনাৰায়ণ। শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুত এই অৰ্চন পদ ঘেৱন দাস্য ঘোষিত বন্দন বিষ্ণুত দেখা কৰা। আপুনি বাৰু মোৰ আইক চিনি পায়নে? বাছা প্ৰহ্লাদ, এই কথা তুমি মোক কিয় সুধিলা? কাৰণ মই যেতিয়া আইৰ গৰ্ভত আছিলো নাৰায়ণ তেতিয়া যেন আপোনাৰ এই শুৱলা গীত মাত প্ৰহ্লাদ, আৰু ভিনৰ ঝংকাৰ শুনিছিলো। নাৰায়ণ নাৰায়ণ। বাছা প্ৰহ্লাদ, মই তোমাক আগতেও কৈছোঁ, মই দেখে দেখে গীত গাই ঘূৰি ফুৰে এজন সাধাৰণ সামান্য সন্যাসী। হয়তো কেতিয়াবা ক'ৰবাত তুমি মোৰ গীত শুনিব পাৰা, কিন্তু এতিয়া আৰু আমি ইয়াত সময় নষ্ট নকৰোঁ।
এইফালে চোৱা সৌ যে দেখিছা তুমি ৰিণিকি সৰোবৰৰ তীৰে তালৈকে যাওঁ ব'লা তাতেই তোমাক মই 2-4টামান সুন্দৰ সুন্দৰ গীত গাবলৈ শিকাই দিম বলক মই কিন্তু ইয়াতে আৰম্ভ কৰিম তুমিও মোৰ লগত সহযোগ কৰিলে হ'ব পাৰিবানে পাৰিম হৰে মোৰ হৰি মোৰ এদিন দয়ালো কে জানিতে পাৰো মাৰো ঠাকুৰাল বলা প্ৰহ্লাদ হৰি মোৰ এদিন দয়াল কে জানিতে পাৰো তোমাৰ ঠাকুৰাল কে জানিতে পাৰো তোমাৰ ঠাকুৰাল নারায়ণ 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 হরি হরি ভাত প্রবেশ করে শুক্র আরে খন্দামর নামে যাক জানে হরব জানে হরব আরে রাম হরি রাম হরি বুলা হরব আমি হলো দৈত্যগুরু শুক্লাচাৰ্য তনয় মোৰ নাম খণ্ড আৰু মই অমৰক এই দৈত্যৰ শিশুসকলক ব্ৰাহ্মণৰ শাস্ত্ৰৰ পাগত কৰাটো আমাৰ প্ৰধান কৰ্তব্য দাদা তই থাকিবিয়ে ঐ কথা এটা মনত ৰাখিছনে আজিলৈকে আমি দৈত্যৰ শিশুসকলক ইমানেই ব্ৰাহ্মণৰ শাস্ত্ৰৰ পাগত কৰিলোঁ ভাই আজিলৈকে কোনো এটাই আমাক গুৰু দক্ষিণা দিয়া নাই ভাই বৰ দুখৰ কথা দাদা বৰ দুখৰ কথা বাৰু ভাই দাদা এইবিলাক কথা বাদ দিয়া
এতিয়া আমি আশ্ৰমখন ভালকৈ চোৱা চিতা কৰোঁ। বলক দাদা। ব'লা ভাই। পিতা পিতা প্রহ্লাদ পিতা প্রহ্লাদ তুমি বোলে শ্ৰীহৰিক বিচাৰি গৈছিলা পালা জানো? প্রহ্লাদ এই কথা তোমাক কোনে ক'লে? মইতো কাহাৰেও হৰিৰ নাম উচ্চাৰণ কৰা নাই। পিতা প্রহ্লাদ হৰি নাম উচ্চাৰণ কৰিলে বিপদ বিঘিনি আঁতৰি পলায়। প্রহ্লাদ পিতা এই শিক্ষা তুমি ক'ত পালা? হৰি মোৰ ঘোৰ শত্ৰু জানে সকলোৱে, আৰু সেই চতুৰ হৰিয়েই মোৰ স্নেহৰ ভাতৃকে কৰিছিল নিধন। প্ৰহ্লাদ পিতা মোৰ শত্ৰু মানে তোমাৰ শত্ৰু। নলবা পুনাই আৰু নলবা দুনাই আৰু সেই পাখণ্ড হৰিৰ নাম। পিতা প্ৰহ্লাদ জগতত কোনো কাৰো মিত্ৰ নহয় আৰু কোনো কাৰো শত্ৰু নহয়। প্ৰহ্লাদ সকলোকে একেজন ঈশ্বৰেই স্বজন কৰিছে। প্রহ্লাদ প্রহ্লাদ এই মুখ বন্ধ কর, মুখ বন্ধ কর প্রহ্লাদ। নলবি দুনাই আৰু সেই পাখণ্ডৰ নাম। পুত্ৰ বুলি শিশু বুলি তোক মই বহুত সহিছো, পুত্ৰ বুলি শিশু বুলি পুনৰবাৰ কৈছো তোকে নকৰিবি উচ্চাৰণ সেই পাখণ্ডৰ নাম। পিতা প্রহ্লাদ শ্ৰীহৰি তোমাৰ মোৰ সকলোৰে পৰম পিতা প্রহ্লাদ আৰু পুত্ৰ হৈ পিতৃকে সত্য জ্ঞান কৰাটো জানো পাপ নহয়? প্রহ্লাদ ক্ৰোধ সম্বৰণ কৰা পিতা জগত পিতা শ্ৰীহৰিক সত্য জ্ঞান কৰি মহাপাপত লিপ্ত নহবা পিতা। প্রহ্লাদ জগত পিতা শ্ৰীহৰি সত্য জ্ঞান কৰি মহাপাপত লিপ্ত নহবা পিতা। প্রহ্লাদ শ্ৰীহৰিক সত্য জ্ঞান কৰি মহাপাপত লিপ্ত নহবা পিতা। বোঝা নাই কোনে আহি গোপনে গোপনে মোর পুত্র প্রহ্লাদকে দিছে হিকনি। অতিকে সতরে হেই দেব নারায়ণ পুত্রকে মাজত সোমোৱাই এই হিৰণ্যৰ বাবে পাতিছে নতুন খেলা। কিন্তু ময়ো বুজো কৰ্তব্য নিজৰ পুত্ৰ বাচ্চাৰে পুত্ৰ স্নেহতে কথাপিতো নাপাহৰো মই কৰ্তব্য নিজৰে। যাওঁ এবে মই প্ৰহ্লাদক বামানয়ন হস্ততে পাৰ্গত কৰি তুলিবৰ বাবে গৰু পুত্ৰদয় খণ্ড আৰু অমৰ্ককে দিওঁগৈ আদেশে। ভাইও দাদা নভবা নিশ্চিন্তাকৈ মহাৰাজক ঘপকতে কৈ দিলোঁ প্ৰহ্লাদৰ মুখৰ পৰা হৰিনাম গুচাব পাৰিম বুলি। কেনেবাকৈ যদি সেইটো মুখৰ পৰা হৰিনাম নুগুচে মহাৰাজাতো আমাক নচচা হুলত দিব। তাকেহে দাদা,
ইয়াৰ কিবা এটা উচিত ব্যৱস্থা কৰিব লাগিব। কি কৰিব ভাই? দাদা ভাই প্ৰথমতে আমি প্ৰহ্লাদৰ লগৰীয়াসকলৰ দ্বাৰা প্ৰহ্লাদক কেনেবাকৈ হৰিৰ বিদ্ৰোহী কৰি তুলিব লাগিব। হৰি বিদ্ৰোহ কৰিলেই আমিও নচচা হুলত পৰাৰ পৰা বাচি যাম। ঐ পলাত আহিছে নি চাওঁ, খাবলৈ আহিছে চাওঁ। কি পালেহি? আহা আহা হৰি বোল ভাই, হৰি বোল ভাই, হৰি নামৰ বিনে আৰু ইয়াত হৰি বোল ভাই নহয়, ইয়াত হৰি নুবোল ভাই। বহ বহ, নিজৰ এখন গ্ৰহণ কৰ। হৰি বোল ভাই, ঐ খাবলৈ আহিলি? ঐ কোনে গাইছিলে হৰি বোল ভাই? কোনে গাইছিলি? নকয় দাদা। নকয়, মুখলৈ চাইছ গুৰুদেৱ। ঐ দালি কি শিকাইছিলো মনত আছে নাই? নাই গুৰুদেৱ, নাই কি কলি? নাই গুৰুদেৱ, ঐ তোৰ মনত আছে নাই? নাই গুৰুদেৱ, তোৰ নাই গুৰুদেৱ, আছে নাই? আছে নাই? নাই নাই গুৰুদেৱ। খাবলৈ আহিছে আশ্ৰমত, খাবলৈ। কালি কি শিকাইছিলো ভাই কৈ দে হো। কালি তোমালোকক কি শিকোৱা হৈছিলে? শিকাইছিলো নাই? কি শিকাইছিলো? কয়ে বোলে কালী মাতা কষ্ট নিবাৰণ, এই খয়ে বোলে খৰ্গ ধৰি শত্ৰু বিনাশন। এইবোৰ শিকাইছিলো যা আমাৰ লগত। শিকাইছিলো মুখলৈ নাই? চাইছে এইকেইটাই। ঐ শিকাইছিলো নাই? শিকাইছিলো, মাৰিয়ে পেলাও নি এইটো যা। এই কয়ে বোলে কালী মাতা কষ্ট নিবাৰণ, এই খয়ে বোলে খৰ্গ ধৰি শত্ৰু বিনাশন। এইবোৰে শিকাইছিলো। এতিয়া তোমালোকে লগত গোৱা। কয়ে বোলে কালী মাতা গোৱা। তই মুখলৈ চাইছ নেগাও মানে, তহঁতি মানে পলাদৰ লগত সিহঁতি মানে মিলি গ'ল। এনেকে নহ'ব, এনেকে নহ'ব নহয়। এইখন হৈছে দৈত্যৰাজ হিৰণ্যকশিপুৰ ৰাজ্য। মহাৰাজে যদি কয় পূব বেলি পশ্চিমে ওলাই, তহঁতি কি ক'ব লাগিব? কি ক'ব লাগিব? ওলাই নে নোলাই? ওলাই মেলি ক'ব লাগিব। মুখলৈ আছে সেইকেইটা কি দৈত্য শিশু পালো। খাবলৈ আহিলি, খাবলৈ তহঁতি খাবলৈ আহিলি। এইকেইটা এইটো চাই এইটো মলোৱাটো। দাদা বাৰু আজিৰ পাঠভাগ আৰম্ভ কৰাৰ আগতে এই ইহঁতক নহ'লে কোনে কি কৰি ভাল পায় সোধা। এই তুমিয়ে সোধাও। উঠা উঠা। এইটো পৰিব খাবলৈ পোৱা নাই নি ভাই? কি কৰি ভাল পোৱা? গুৰুদেৱ, মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ। কি ক? তৰোৱাল যুদ্ধ। তৰোৱাল যুদ্ধ কৰিলে নহ'ব নহয়। তৰোৱাল যুদ্ধ কৰি মানুহবোৰ এফালৰ পৰা মাৰিব লাগিব। পাৰিবি নাই? পাৰিম গুৰুদেৱ, হাঁহি নহয়, পাৰিম গুৰুদেৱ। ক পাৰিম গুৰুদেৱ। বহ। এই উঠ। গুৰুদেৱ, গুৰুদেৱ। মই মৃগয়া কৰি বৰ ভাল পাওঁ। এই কৈ দিয়া কথা খা। মৃগয়া কৰি ভাল পালেই নহ'ব। মৃগয়া কৰি এই মৃগবিলাকক মাৰি মাৰি কি কৰিবা? হেৰ' আনিব লাগিব। তাৰপিছত কি কয় কৈ দে। তাৰ পৰা আমাকো কেতিয়াবা অলপ অলপ দিব লাগিব। দিবি নাই? দিম। বহ। গুৰুদেৱ, মই ঘোঁৰাৰ পিঠিত উঠি বৰ ভাল পাওঁ।
ধোঁৱা পিঠিত উঠি কি কৰিবি কৈ নেজানে হা যুদ্ধ যুদ্ধ কৰিলে নহ'ব নহয় ঘোঁৰৰ পিঠিত যুদ্ধ কৰি এফালৰ পৰা মানুহবোৰ কাটিব লাগিব পাৰিবি নাই পাৰিম গুৰুদেৱ কি পাৰিম গুৰুদেৱ ক পাৰিম গুৰুদেৱ বহ উঠা গুৰুদেৱ মই হাতী পিঠিত উঠি বৰ ভাল পাওঁ ক'ত উঠে হাতীৰ পিঠিত খাবলৈ আহিছ হাতীৰ পিঠিত উঠিলে নহ'ব হাতীৰ পিঠিত উঠি মানুহবোৰ গছকি কি কৰিব লাগিব ক'লে নাই শুনিলি নাই কি কৰিব লাগিব মাৰিব লাগিব বহ দাদা পলাদো গুৰুদেৱ উঠা অ পলাদ গুৰুদেৱ তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই হৰিনাম লৈ বৰ ভাল পাওঁ পলাদো অ তুমি আমাক নচচা হলাত দিবা দেই বহা হৰিনাম নাগাবা ইয়াত বহা আমাৰ ইয়াত বামানৰ শাস্ত্ৰে শিকিব লাগিব বাৰু ভাই দাদা এনেকে নহ'ব এটা কি কৰা হয় ইহঁতক নহ'লে এইবাৰ এযোগ টেক্সৰ দিয়া হওক দিয়া আৰম্ভ কৰা এই তহঁতক লিখিবলৈ কোৱাই নাই লিখিলে তোমালোকে এটি বাক্য তিনি শাৰীকৈ সুন্দৰকৈ লিখিব লাগিব এতিয়া প্ৰথমতে বাক্যটো ভালদৰে শুনি লোৱা হ'ব তোমালোকে লিখিবা হিৰণ্যকশিপুৰ আগত দৈত্যৰাজ দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ কি ক'লে একদম মুখলৈ খাবলৈ আহিছ লিখ দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ মই এমুঠি খাই আহোঁ দাদা চমু তই ইহঁতক ভালদৰে নিৰীক্ষণ কৰ ময়ো দাদাৰ লগত এই চমু ভালদৰে নিৰীক্ষণ কৰ ব'লা আমি সৌ গছজোপাতে বহি কালি গোৱা নামটিকে গাওঁগৈ এৰা ভাই প্ৰহ্লাদ আমাৰ বৰ ভাল লাগে শ্ৰী হৰিৰ নাম ল'বলৈ মই হেলা নকৰোঁ ভালহে পাওঁ কিন্তু গুৰুদেৱে খং কৰে বুলিহে বেয়া লাগে গুৰুদেৱ দহাৰ আগতে বন্ধ কৰি দিবা হেৰা চোৱাচোন তেওঁলোক কিমান দূৰ পালেগৈ ৰ'বা দাদা মই চাই আহোঁ বহুত দূৰ পালেগৈ ভাই প্ৰহ্লাদ আৰম্ভ কৰা বাৰু তেন্তে আহা হওক হৰি বোলা ভাই হৰি বোলা ভাই হৰি নামৰ বিনে আৰু আন গতি নাই হে হৰি বোলা ভাই হৰি বোলা ভাই হৰি বোলা ভাই হৰি নামৰ বিনে আৰু আন গতি নাই হে হৰি বোলা ভাই হৰি বোলা ভাই ইয়াত কি ইয়াত হৰি নুবোলা ভাই এই ইহঁতক কিমান বাৰ ক'ব লাগিব আৰু তয়ো তই লিখিল নাই তই কি কৰি আছিলি এইটো লিখিব দৈত্য শিকো দে উঠ এটা এটাকে দেখুৱাবি
ভালকে কত লগ গুৰুদেৱ মাত চাতা খাবলৈ শিকুহি কোৱা অ ভাই কোৱা এটা কি লিখিলে কি লিখিছে দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ ধুনীয়া লিখিছে পিছৰ পিছৰ নহয় অ ঈশ্বৰ ইয়াৰ পিছৰহে হ'লগে পিছৰ নহয় ঈশ্বৰ লিখ ঐ তালৈ চাব লাগে তই নিজে লিখি থাক নাজানে এতিয়া লিখিলে নে ঐ ভালে লিখিছে ভালকে লিখিছে ই লিখিছে কি লিখিলে হিৰণ্য ৰবা ই লিখিছে হিৰণ্যকশিপুৰ আমাৰ পৰম একোৱে নহ'ল পিছত হয় ঈশ্বৰ লিখচোন পাৰিবি নহয় ঐ মলোৱা উঠ লগ গুৰুদেৱ লিখিছে ন ই দাদা ই লিখিলে ঐ ইমান ধুনীয়াকে লিখিলে একোৱেই নিলিখিলে এইটোৱে খাবলৈ আহিছ লিখ দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ সেইডোখৰ লিখ ঐ শুদ্ধ কৰিল নাই ঐ উঠ লগ গুৰুদেৱ লগ গুৰুদেৱ এই পাৰিব আছে সেয়াই কয় নহয় লিখিছে অ দাদা ই লিখোতে লিখিছে কি লিখিলে খালি অকল দুটা শব্দ লিখিছে দৈত্যৰাজ আৰু হিৰণ্যকশিপু বাকীখিনি লিখ এই বাকীডোখৰ কি লিখিছে এই ঈশ্বৰডোখৰকে লিখি নহয় ঈশ্বৰ খাবলৈ আহিলি খাবলৈ অ দাদা তুমি পলাদ গুৰুদেৱ এই লিখি আমাৰ দৈত্যৰাজৰ ল'ৰা নহয় এই পাৰিব লিখিলা লিখিলো গুৰুদেৱ লগ থাকি অ ভাই এইটো কি লিখিলে সত্যম শিৱম সুন্দৰ দাদা সত্যম শিৱম সুন্দৰম নহয় দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ অ ভাই কি কৰা হয় এনেলৈ হ'বগে জানো দাদা মহাৰাজৰ ওচৰলৈ যাওঁ লৈ যাম খাবলৈ আহিছ হেৰি ক পলাদাৰ মুখৰ পৰা হৰিনাম গুচাব নোৱাৰিম মহাৰাজে কি কৈছিলে নচা চাউলত দিম নচা চাউলত দিব আমাকো দিয়ক লগতে এইটো দিয়ক মহাৰাজ পিতা অকলে অকলে তুমি কি ভাবি আছা প্ৰহ্লাদ পিতা গুৰুগৃহত থাকি তুমি কি পাঠ শিকিলা সহজে কোৱাচোন মোৰ নয়নৰ মণি পিতা প্ৰহ্লাদ শুনা তেন্তে স্থিৰ কৰি মন কোৱা প্ৰহ্লাদ শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্চন পদ
সেৱন আৰু সুধা পিতা দাস্য সখিত্য বন্দন বিস্তুত কৰিব দেহা অৰ্পণ পিতা এই নৱবিধ ভক্তিৰ আচৰণ উত্তম মুখ বন্ধ করে কুলঙ্গারে এনেকে শিক্ষা দিলি প্রহ্লাদক মরে মহাৰাজ এইটো মুখৰ পৰা হৰিনাম নুগুচে আমাক মাৰিলো মাৰক কাটিলো কাটক পিতা প্রহ্লাদ গুৰুদেৱক মিছাতেই খং নকৰিবা মইহে শ্ৰীহৰিৰ নাম নোলোৱাকৈ থাকিব নোৱাৰো প্রহ্লাদ পিতা নিজ পুত্ৰ বুলি শিশু বুলি মই বহুত সহিছো পুনৰবাৰ কৈছো তোকে নকৰিবি উচ্চাৰণ আৰু সেই পাখণ্ড হৰিৰ নাম পিতা প্রহ্লাদ শ্ৰীহৰিক তুমি হত্যজ্ঞান নকৰিবা প্রহ্লাদ তেওঁ স্বয়ং কৰুণাময় তেওঁৰ ওচৰত তুমি শৰণ লোৱা তেওঁ প্রহ্লাদ তোমাকে সেৱা কৰি দিব এই প্রহ্লাদ নালাগে শুনাব মোকে হৰিৰ মহিমা অতিশয় ঘৃণা কৰো মই পিতা পিতা প্রহ্লাদ ঈশ্বৰক ঘৃণা কৰিব নাপায় প্রহ্লাদ তেওঁ স্বয়ং কৰুণাময় প্রহ্লাদ পিতা Dai! Culare, cantare, calore, sapere, usare! পিতা তোমাৰ কাৰ্য তুমি কৰি যোৱা মোক শ্ৰীহৰিয়ে ৰক্ষা কৰিব Shri Hari! বেশ! আর মনে হচ্ছে নয় খাতকে লই যাই শিশুকে লৌহ জিঞ্জিরের বন্দি করি বাচ্চা ভূমি লই পিতা চাও এইবারে কেনেকৈ রাখে তোকে তোর হেই শ্রী হরিয়ে